দেখিবলৈ পাইছে মোৰ হাঁহখিনি মই আজি আপোনালোকক মোৰ হাঁহখিনিক এণ্টিবায়'টিক দিম। কি এণ্টিবায়'টিক দিম আপোনালোকক মই দেখাম আৰু মই ডেইলি ইউজ কৰিয়ে থাকোঁ সেইটো এণ্টিবায়'টিক আপোনালোকে চাব পাৰিব। আৰু মই আজি মোৰ দুদিনীয়া 3 দিন হৈছে আজি হাঁহ পোৱালিবোৰ 3 দিনীয়া হাঁহ পোৱালিবোৰ আৰু আপোনাক কুকুৰা পোৱালিবোৰ মই দেখাম মোৰ ভাগৰ। আৰু এইখিনি চাওক কুকুৰা হাঁহ এইখিনি আছেগে ডাঙৰখিনি এইখিনি আছেগে দেখিবলৈ পাইছে এইখিনি। আৰু মই বাকী ভিতৰত মোৰ ভাগৰ হাঁহ কুকুৰা পোৱালি আছে আপোনালোকক সেইখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু এইখিনি ডাঙৰখিনি মই এতিয়া কি এণ্টিবায়'টিক দিওঁ সিহঁতক দেখাম। আপোনালোকেও এনেধৰণে ডাঙৰ কুকুৰা হাঁহ থাকিলে এণ্টিবায়'টিক ইউজ কৰি থাকিব, নহ'লে বা সিহঁতৰ এতিয়া যিহেতু পটককৈ বেমাৰ চিজন আহিব, এতিয়া ঠাণ্ডা চিজন আহি আছে, পটককৈ বেমাৰ এটেক কৰিব, সেইকাৰণে আপোনালোকে এণ্টিবায়'টিক ইউজ কৰি থাকিব, নহ'লে বা কিন্তু আপোনালোকৰ কুকুৰা হাঁহ পটককৈ বেমাৰত পৰিব পাৰে। আজি মই এতিয়া ইহঁতক কি এণ্টিবায়'টিক ইউজ কৰি আছোঁ দেখাম আপোনালোকক। মই এতিয়া আপোনালোকক দানাৰ লগত মিক্স কৰি দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকক দেখাই আছোঁ। আৰু মোৰ ভিতৰত কুকুৰা পোৱালিবোৰ আছে, হাঁহ পোৱালিবোৰ আছে, সেইবোৰকো মই দেখাম আপোনালোকক কি দিছোঁ খাবলৈ এইকেইদিন আৰু কেনেধৰণে ৰাখিছোঁ আপোনালোকে চাব পাৰিব। ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাই থাকক, মই আপোনালোকক আজি দেখাই মই আছোঁ। সম্পূৰ্ণ এই ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পোৱালিখিনি কুকুৰা পোৱালিখিনিও দেখাম আৰু হাঁহ পোৱালিখিনিও দেখাম আৰু ডাঙৰখিনিও দেখাম। আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাব। মই গোটেইখিনিকে আজি ডাঙৰখিনিক কি দিওঁ খাবলৈ আৰু সৰুখিনিক কি দিওঁ খাবলৈ সম্পূৰ্ণ ভিডিঅ' আজি বনাইছোঁ। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। মই আজি ইহঁতক এণ্টিবায়'টিক দিম, আপোনালোকেও দিব যদি আপোনালোকৰ হাঁহ কুকুৰা আছে। আপোনালোকেও এণ্টিবায়'টিক ইউজ কৰি থাকিব, যিহেতু এতিয়া ঠাণ্ডা দিন সোমাই আহি আছে আৰু সিহঁতৰ ঠাণ্ডা দিনত বিশেষকৈ বেছিকৈ বেমাৰ আজাৰবোৰ আহে। সেইকাৰণে আপোনালোকে মন কৰিব যে চাফ চিকুণটো আৰু এণ্টিবায়'টিকটো ধুনীয়াকৈ ইউজ কৰি থাকিব ফাৰ্ম হিচাপত পুহিলে, নহ'লে বা কিন্তু আপোনালোকৰ বেমাৰে এটেক কৰিলে পটককৈ আপোনালোকে বেমাৰৰ পৰা মুক্তি পাব নোৱাৰিব। সেইকাৰণে আপোনালোকে আগতে এণ্টিবায়'টিক দিবলৈ চেষ্টা কৰি থাকিব আগতীয়াকৈ। চাওক মোৰ ভাগৰ এয়াই আছে, হাঁহ আৰু কুকুৰা ইমানখিনি আছেগৈ। মই যিহেতু বহুত বিকিলোঁ, যোৱা দুদিনৰ পিছত মই বিক্ৰী কৰিলোঁ। যোৱা পৰহি মই বিক্ৰী কৰিলোঁ আপোনাৰ 20টা কুকুৰা বিক্ৰী কৰিলোঁ আৰু মোৰ হাঁহ বিক্ৰী কৰিলোঁ আৰু 5টা। এনেধৰণে মই পূৰা টোটেল হাঁহ বুলি ক'বলৈ গ'লে মই টোটেল 135 মান হাঁহ বিক্ৰী কৰা হ'ল আৰু কুকুৰা 20টা বিক্ৰী কৰি দিলোঁ। মই মাইকী কুকুৰা আৰু মতা কুকুৰা মিলাই পানি 20টামান বিক্ৰী কৰি দিলোঁ আৰু বাকী আৰু মোৰ এয়াই আছেগৈ। সিহঁতক মই আজি আপোনালোকক দেখাম যে কেনেধৰণে এণ্টিবায়'টিক দিম আৰু কেনেধৰণে সিহঁতক মই দানাৰ লগত এণ্টিবায়'টিক দিম আপোনালোকে চাই থাকক। মই এণ্টিবায়'টিক সিহঁতক এতিয়া মই বনাই পানি দিম, দানাৰ লগত বনাই দিম, কুকুৰাকো দিম, হাঁহকো দিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তাৰপিছত মই কুকুৰা পোৱালিখিনি আৰু হাঁহ পোৱালিখিনিও আপোনালোকক দেখাম, সিহঁতক কি এণ্টিবায়'টিক ইউজ কৰি আছোঁ। হাঁহ পোৱালি যিহেতু মই আজি 3 দিন হৈছে, 3 দিনত মই কি এণ্টিবায়'টিক ইউজ কৰি আছোঁ আৰু কেনেধৰণে খাবলৈ দি আছোঁ আপোনালোকক মই দেখাম আৰু কেনেধৰণে ৰাখিছোঁ আপোনালোকে চাব পাৰিব। আৰু চাওক এইবোৰ চাওক মোৰ কুকুৰাবোৰ আৰু হাঁহবোৰ বৰ্তমান মোৰ ইমানেই আছেগৈ, যিহেতু মই চব বিকি আছোঁ, কমাই আছোঁ। আৰু মই এতিয়া নতুনকৈ যিহেতু পোৱালি ভৰাইছোঁ, পোৱালি আৰু কুকুৰাও নতুনকৈ ব্ৰডিং কৰি আছোঁ, সেইখিনি যিহেতু উলিয়াব লাগিব বাহিৰত, সেইকাৰণে মই এইখিনি চেল কৰিব লাগিব আধাটো, নহ'লে বা মোৰ ভাগৰ গঁৰালটো যিহেতু এতিয়া বৰ্তমান সৰু হৈ আছে, থ'বলৈ দিগদাৰ হ'ব। সেইকাৰণে মই ইয়াৰ পৰা চেল কৰিব লাগিব অলপমান। যিহেতু হাঁহটো চেল কৰি হৈ গ'ল, হাঁহ চেল কৰিবলগীয়া আৰু নাই, 3-4টামান আছেগৈ আৰু বাকী মই আৰু হাঁহ চেল নকৰোঁ। আৰু হাঁহ যিহেতু মোক এতিয়া ডিমৰ কাৰণে লাগিব, সেইকাৰণে মই আৰু হাঁহ চেল নকৰোঁ। কুকুৰা অলপমান চেল কৰিম, 20-30টামান, আৰু হাঁহ চেল নকৰোঁ। আৰু মই এনেধৰণে পালন কৰি আছোঁ, আপোনালোকেও ধুনীয়াকৈ পালন কৰিব পাৰে। চাওক মোৰ হাঁহ কুকুৰাবোৰ কিমান ধুনীয়াকৈ সুস্থই হৈ আছে, একো প্ৰব্লেম আজিলৈকে অহা নাই। যিহেতু নিয়ম নীতি মানি চলিলে মানে আপোনালোকেও একো প্ৰব্লেম নাহিব। আপোনালোকে খালি এণ্টিবায়'টিক আৰু টাইমে ভিটামিন এইবোৰ ইউজ কৰি থাকিব, তেতিয়া আপোনালোকৰ ভাল হ'ব। আৰু মই এতিয়া আপোনালোকক দেখাম দানাটোত কেনেধৰণে এণ্টিবায়'টিক ইউজ কৰোঁ আৰু কি এণ্টিবায়'টিক ইউজ কৰোঁ মই দেখাম আপোনালোকক। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, খালি মই আপোনালোকক চব দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ কুকুৰা হাঁহবোৰ দেখিবলৈ পাইছে আগতকৈ অকণমান ডাঙৰ হৈ আহিছে, যিহেতু মই ধুনীয়াকৈ খাবলৈ দি আছোঁ। এয়া চাওক মই লগত ভাত দিওঁ, ভাত আৰু তুঁহগুৰি আৰু ধান দি আছোঁ মই খাবলৈ। এয়া চাওক ভাত দিলোঁ, এতিয়া তুঁহগুৰি দিছোঁ আৰু তাৰপিছত মই ধান দিম আৰু মই ইয়াতে এণ্টিবায়'টিকটো দিম।
আপোনালোকে চাই থাকক মই এণ্টিবায়'টিকটো ইয়াতে মিলাই দিম যিহেতু মই দানাতে এণ্টিবায়'টিক প্ৰায়ভাগ দিওঁ বেলেগকৈ মই নিদিওঁ যিহেতু আৰু এতিয়া সিহঁতক মেলি দিয়া হ'ল আপোনালোকে ডিংকাৰত দিওঁ বুলি ক'লেও সিহঁতি এতিয়া পানীটো নাখাব আপোনালোকৰ সেইকাৰণে দানাতে দিব লাগিব মিহল কৰি এইটো চব টাটা চাইক্লিন হয় সেইটো মই ইউজ কৰিম সিহঁতক মই এইটো ইউজ কৰিয়ে থাকোঁ বেমাৰ হওক নাহওক এইটো মই ইউজ কৰিয়ে থাকোঁ সপ্তাহত দুবাৰমানকৈ ইউজ কৰোঁৱেই মই এইটো লাগিলে বেমাৰ আহক নাহওক কিন্তু মই ইউজ কৰি থাকোঁ মই এইটো দেখিছে টাটা চাইক্লিন ইউজ কৰিলোঁ এতিয়া মই ধুনীয়াকৈ সিহঁতক মিলাই কৰি খাবলৈ দিম আপোনালোকে চাই থাকক কেনেধৰণে মই খাবলৈ দিওঁ আৰু এইটো ইউজ কৰি থাকিব আপোনালোকে ৰিজাল্টটো ভালেই পাব হাঁহৰ ক্ষেত্ৰত বেছি ভাল ৰিজাল্ট পায় কিন্তু কুকুৰাৰ ক্ষেত্ৰতো আপোনালোকে ৰিজাল্ট ভালেই পাব যদি আগৰ পৰা ইউজ কৰি থাকে কিন্তু বেমাৰটো অহাৰ পিছত যদি ইউজ কৰে মই ক'ম যে ইমান টাটা চাইক্লিন এণ্টিবায়'টিকটোত ইমান ভাল ইউজ নাপাব আপোনালোকে কুকুৰাত মানে কুকুৰা ইমান পটককৈ ঠিক নহ'ব যদি আপোনালোকে বেমাৰটো অহাৰ পিছত ইউজ কৰে তেতিয়া কিন্তু আপোনালোকে হাঁহ ক্ষেত্ৰত বেমাৰটো অহাৰ পিছত হওক লাগিলে আগত হওক অলপমান ভাল ধৰণে ইউজ হয় মানে কামত দিয়ে আৰু এয়া চক মই খাবলৈ দিছোঁ এতিয়া সিহঁতি পটককৈ খাই আদায় কৰি দিব তাৰপিছত মই কুকুৰাখিনিৰ কাৰণে অকণমান থৈ দিলোঁ ইহঁতৰ ইয়াৰ পৰাই দানা থৈ দিলোঁ টিফিন এটাত সেইটোত মই এতিয়া কুকুৰাখিনিক খাবলৈ দিম খুলি পানি প্ৰথমতে ইহঁতক দি লওঁ ইহঁতক নহ'লে কুকুৰাখিনি মই বান্ধি থৈছোঁ নহ'লে বা ইহঁতক খোৱা নকৰিব সিহঁতৰ এই কি ধুনীয়াকৈ খাইছে চাওক আপোনালোকে মোৰ ইমানেই আছেগৈ হাঁহ আৰু হাঁহ নাইগৈ মোৰ এইবোৰ চব ডিম পৰা হাঁহ হয় সেইকাৰণে মই এইবোৰ থৈ দিছোঁ অকল 4-5টামান ডিম নপৰা হয় বাকী প্ৰত্যেকবোৰে এবাৰ ডিম পৰা হয় বুঢ়া হাঁহ হয় যিহেতু মই ডিমৰ কাৰণে থৈছোঁ মই নিজে ঘৰতে পোৱালি উলিয়াম বুলি ভাবিছোঁ সেইকাৰণে মই থৈছোঁ আৰু এবাৰ মই অলৰেডি পোৱালি উলিয়ালোঁ সিহঁতৰ ডিমৰ পৰা আৰু একবাৰমান উলিয়াম বুলি ভাবিছোঁ আৰু কানেকশ্যনো কৰিব লাগিব ক'ৰবাৰ পৰা ডিম কালেকশ্যন কৰিব লাগিব আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম কেনেধৰণে ৰাখিছোঁ মই কেনেধৰণে এণ্টিবায়'টিক ইউজ কৰোঁ কেনেধৰণে সিহঁতক খাবলৈ দিওঁ আপোনালোকে চব সিহঁতি খাই আদায় কৰি দিলে এতিয়া মই কুকুৰাবোৰক খাবলৈ দিম আপোনালোকে চাব পাৰিব মই টিফিন এটাত মই যিহেতু দানা অলপমান থৈ দিছিলোঁ এতিয়া মই কুকুৰাবোৰকো খাবলৈ দিম যিহেতু সিহঁতৰো যে বেমাৰে এটেক নকৰে সেইকাৰণে মই সিহঁতকো বেমাৰ নহা আগৰ পৰাই দি থাকোঁ আপোনালোকেও তেনেধৰণে ইউজ কৰিলে ভাল হ'ব যদি বেমাৰ অহাৰ পিছত ইউজ কৰে তেতিয়া আপোনালোকক কিন্তু কামত নিদিব মই এয়া চব কুকুৰাবোৰ খুলিবলৈ লৈছোঁ কুকুৰাবোৰ যিহেতু বান্ধি থৈছিলোঁ এতিয়া কুকুৰাবোৰ খুলি পানি ধুনীয়াকৈ কুকুৰাবোৰকো খাবলৈ দি দিম এয়া চব খুলি আছোঁ মই সিহঁতক বান্ধি পানি যদি নলওঁ তেতিয়া হাঁহবোৰ খোৱা নকৰে এয়া চব থৈ দিছিলোঁ মই টিফিন বাতিটোত থৈ দিছিলোঁ এতিয়া মই সিহঁতক খাবলৈ দি দিম ইয়াত মোৰ টাটা চাইক্লিন যিহেতু মিলোৱা আছে এণ্টিবায়'টিকটো সিহঁতিও কি ধুনীয়াকৈ খাইছে চব কুকুৰাবোৰে এনেধৰণে ইউজ কৰি থাকিব তেতিয়া আপোনালোকৰ বেমাৰ আজাৰৰ পৰা বহুত দূৰত থাকিব হাঁহ কুকুৰাবোৰ আৰু গঁৰালটো সদায় ধুনীয়াকৈ চাফ চিকুণ কৰিব লাগে আৰু চূণ ছিটিয়াব লাগে নহ'লে বা B904 স্প্ৰে কৰিব লাগে চফা কৰি পানি আপোনালোকে সপ্তাহত এবাৰ বা দুবাৰকৈ চূণ ছিটিয়াওক আৰু B904 আপোনালোকে সপ্তাহত ইউজ কৰক গঁৰালত তেতিয়া আপোনালোকৰ বেমাৰ আজাৰৰ পৰা দূৰত থাকিব আৰু আপোনালোকে এইটো চাব যে গঁৰালত কেতিয়াও পানী নপৰে যদি গঁৰালটোত আপোনালোকৰ পানী পৰে তেতিয়া কিন্তু পটককৈ পোৱালিবোৰ মৰ্টেলিটি হৈ যাব জেকা হৈ যাব যেতিয়া জেগাটোকা তেতিয়া সিহঁতৰ ৰাতি থকা জেগাটো যেতিয়া জেকা হৈ যাব তেতিয়া পোৱালিবোৰ পটককৈ মৰ্টেলিটি হৈ যাব বা ডাঙৰ হওক মৰ্টেলিটি পটককৈ হ'ব আৰু বেমাৰ পটককৈ এটেক কৰিব সেইকাৰণে আপোনালোকে মন কৰিব যে গঁৰালত কেতিয়াও পানী নপৰে আৰু মই বাকী আপোনালোকক এতিয়া দেখাম মোৰ সৰুখিনিক মই প্ৰথমতে খাবলৈ দিম হাঁহ পোৱালিখিনিক আপোনালোকক মই দেখাম এইখিনি আপোনালোকে যিহেতু ডাঙৰখিনি মই দেখালোঁৱে আপোনালোকক এতিয়া মই সৰুখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ' চাই থাকক মই আপোনালোকক সম্পূৰ্ণ আজি দেখাই আছোঁ আৰু কুকুৰা পোৱালি হাঁহ পোৱালি কি দিওঁ সেইটোও দেখাম আপোনালোকক এইখিনি চাওক সিহঁতি খাই কৰি আদায় দি দিলে কুকুৰাখিনিয়ে সিহঁতি ধুনীয়াকৈ এণ্টিবায়'টিক ইউজ কৰি পিনি মই দানাত দিলে সিহঁতি খায় কিন্তু বেলেগ কিছুমানৰ কুকুৰা আছে এণ্টিবায়'টিক বা দৰৱ ইউজ কৰি পিনি দিলে দানাটো নাখায় কিন্তু আমাৰবোৰ তেনেকুৱা কোনো প্ৰব্লেম নাই চব খাই যায় এফালৰ পৰা আৰু দেখিবলৈ পাইছে ধুনীয়াকৈ খালে হাঁহবোৰেও খালে কুকুৰাবোৰেও খালে আৰু মই এতিয়া আপোনালোকক পোৱালিখিনিক কেনেধৰণে দিওঁ খাবলৈ এইটো দেখাই আছোঁ এয়া চাওক এইটো হ'ল প্ৰিষ্টাটা দানা পোৱালিবোৰ কাৰণে যোনবোৰ হাঁহ পোৱালি সেইবোৰ কাৰণে প্ৰিষ্টাটা হয় ইয়াত অকণমান পানী দিব পানী দি পানি মিহলাই ল'ব যিহেতু মই এইখিনিত মিহলাব নোৱাৰিম
ফুলকৈ লৈ ল'লোঁ 1 প্লেটকৈ যিহেতু মই সিহঁতক এতিয়া চাইডে চাইডে ছিটিয়াই দিম নহ'লে বা আপোনালোকে প্লেটত দিলে মানে ওপৰা-ওপৰি হ'ব সিহঁতি খাওঁতে বা এটাই দুটাই তিনিটাই এনেকৈ খাবলৈ নাপাব সেইকাৰণে অলপমান ছিটিয়াই দিব আপোনালোকে অকণমান পানী দিব বহুত ঘেলঘেলীয়াকৈ দি নিদিব পানীটো যে বেছি পেটপেটীয়া হৈ নাযায় যে দানাটো নৰ্মেলকৈ হোৱাকৈ দিব পানীটো অলপমান আৰু একেবাৰে শুকানকৈও নিদিব সিহঁতক লাগি ধৰিব এয়া চাওক মই কেনেধৰণে ছিটিয়াই দিছোঁ ভিতৰ চাইডেও ছিটিয়াই দিম আৰু ধুনীয়াকৈ প্লেটখনতো দি দিম এনেধৰণে দানাটো যদি আপোনালোকে দিয়ে তেতিয়াহ'লে গোটেই সম্পূৰ্ণ চব পোৱালিয়ে খাবলৈ পায় নহ'লে বা আপোনালোকে অকল যদি এজেগাত দি দিয়ে দানাটো চব পোৱালিয়ে খাবলৈ নাপায় সেইকাৰণে আপোনালোকে এনেকৈ অলপমান ছিটিয়াই দিব সৰুতে ডাঙৰ হ'লে বাৰু চিন্তা নাই সৰুতে কিন্তু আপোনালোকে ধ্যান দিব যে এনেকৈ অলপমান দানাটো ছিটিয়াই দিয়ে নহ'লে বা কিন্তু কিছুমান পোৱালিয়ে খাবলৈ নাপাব সেইকাৰণে আপোনালোকে ছিটিয়াই দিব মোৰ এতিয়া চাওক গোটেইখিনি পোৱালিয়ে খাবলৈ পাইছে কেনেধৰণে চাব পাৰিছে আপোনালোকে আৰু মই সিহঁতক এণ্টিবায়'টিক যিহেতু ইউজ কৰি আছোঁ আজি সিহঁতৰ 3 নম্বৰ দিন আৰু এদিন ইউজ কৰিম এণ্টিবায়'টিক তাৰপিছত মই ইউজ নকৰোঁ আৰু আজি দিনটো কৰিম কাইলৈ ৰাতিপুৱা এবাৰ এণ্টিবায়'টিকটো ইউজ কৰি দিম যোনটো মই লিগজেন দি আছোঁ সেইটো এণ্টিবায়'টিক ইউজ কৰিম আৰু কাইলৈ ৰাতিপুৱা তাৰপিছত আৰু মই এইটো ইউজ নকৰোঁ আৰু সিহঁতক যিহেতু মই দি আছোঁ দেখিছে কি ধুনীয়া সুস্থ হৈ উঠিছে পোৱালিবোৰ আজি 3 দিন হ'ল যিহেতু সিহঁতৰ আৰু কি ধুনীয়াকৈ খাইছে আপোনালোকে চাওক মই এতিয়া আপোনালোকক দেখাম এণ্টিবায়'টিক মিলোৱা এয়া চাওক মোৰ 2টা ডিংকাৰ আছে এটা ডিংকাৰ হ'ল কুকুৰা এটা ডিংকাৰ হ'ল হাঁহৰ ডিংকাৰটোত মই লিক্সেন পাউডাৰ ইউজ কৰিম এণ্টিবায়'টিক আৰু এইটোত যোনটো কুকুৰাৰ হয় সেইটোত মই ব্ৰটন যোনটো লিভাৰ টনিক হয় সেইটো ইউজ কৰিম কুকুৰাক মই আজি ব্ৰটন দিছোঁ খাবলৈ লিভাৰ টনিক সিহঁতি যিহেতু অলপমান ঢিলা হাগিছে আৰু সিহঁতৰ হজম হোৱা নাই চাগে ভালকৈ সেইকাৰণে মই আজি সিহঁতক ব্ৰটন ইউজ কৰিম আৰু এইটো চাওক লিগজেন পাউডাৰ ইউজ কৰিছোঁ এইটো হ'ল হাঁহৰ কাৰণে এইটো হ'ল লিগজেন পাউডাৰ এণ্টিবায়'টিক যিহেতু মই সিহঁতক ইউজ কৰিম কৈছিলোঁ 2 দিন বা 3 দিন কাইলৈ ইউজ কৰিলে 3 দিন হৈ যাব এইটো চাওক এণ্টিবায়'টিক ইউজ কৰি আছোঁ এনেধৰণে আপোনালোকে ইমানখিনিমান দিব চাওক আন্দাজ এটাত দিব যে বেছিও নহয় কমো নহয় এনেকৈ ধৰণে এণ্টিবায়'টিকটো দি পিনি ধুনীয়াকৈ আপোনালোকে মিলাই দিব মিলাই পিনি সিহঁতক খাবলৈ দিব পানীটো তেতিয়া হাঁহবোৰ কোনো ধৰণৰ বেমাৰে এটেক নকৰে আৰু হাঁহবোৰ লক্ষ্য কৰিব যে হাঁহৰ বস্তাটো ডেইলি চেঞ্জ কৰে আপোনালোকে নহ'লে বা কিন্তু সেনেকৈও আপোনালোকৰ পোৱালি মৰ্টেলিটি হ'ব বেমাৰ হ'ব বা বস্তাটো সিহঁতি তিয়াই দিয়ে পানীটো বেছিকৈ পেলাই আৰু যিহেতু হাঁহে পানী খাই এনেও বেছিকৈ ভাল পায় সেইকাৰণে আপোনালোকে চবফালে ধ্যান দিব লাগিব হাঁহৰ যে বস্তাটো বেছি তিতি নাযায় আৰু বেছি তিতি গ'লেও আপোনালোকে যে চেঞ্জ কৰি দিয়ে সেইফালেও আপোনালোকে লক্ষ্য কৰিব সিহঁতক মই এতিয়া খাবলৈ দি দিম যিহেতু সিহঁতি অথনিৰ পৰা মই পানী দিয়াও নাছিলোঁ এবাৰেই দিছিলোঁ দেৰি হ'ল 3 ঘণ্টামান হ'ল আৰু এতিয়া চাওক ইউজ কৰি ইমানো পানী নিদিব সিহঁতৰ পানী দিলে মানে কাহে ধৰিব খেককৈ এনেকৈ ধৰণে কাহিব তেতিয়া আপোনালোকৰ কিন্তু দিগদাৰ আছে কিমান পানী দি থাকিব সিহঁতক খাবলৈ চাওক পানী দিয়াৰ লগে লগে কিমান বলিয়ান সিহঁতক খাবলৈ আহিছে দেখিবলৈ পাইছে আপোনালোকৰ পোৱালিবোৰ এনেধৰণে সিহঁতি হাঁহে প্ৰত্যেক ক্ষেত্ৰতে পানীটো বেছিকৈ ভাল পায় আৰু মই এতিয়া চাওক কুকুৰাৰ কাৰণে মিলাম মই যোনটো ব্ৰটন হয় এইটো হয় লিভাৰ টনিক হয় সিহঁতৰ কুকুৰাখিনিক দিম বৰ বেছি নিদিওঁ অলপমান দিম আধা চামুচ দিছোঁ যোনটো ব্ৰটনৰ মুখনি সেইখনে আধা চামুচ দিছোঁ যিহেতু মই আজি ৰাতিপুৱাৰ পৰা ব্ৰটনটো ইউজ কৰি আছোঁ সেইকাৰণে মই আধা চামুচ দিলোঁ আৰু গুলি দিলোঁ দেখিব পাৰিছে গুলি দিলোঁ এতিয়া মই সিহঁতক খাবলৈ দি দিম কুকুৰাখিনিক সিহঁতকো ধুনীয়াকৈ দি দিম এইটো হজম কৰে আৰু ধুনীয়াকৈ সিহঁতক ডাঙৰ হোৱাত আৰু সিহঁতক গ্ৰ'থ লোৱাত অলপমান সহায় কৰে এইটো ব্ৰটন হয় আৰু ধুনীয়াকৈ এইটো হজমি হয় এইটো দিবই লাগে আপোনালোকে এইটো নিদিলে কিন্তু পোৱালিবোৰ দেখিব যে আপোনালোকৰ অলপমান বিপদত পৰিব সেইকাৰণে আপোনালোকে এইটো দিব সিহঁতৰ লিভাৰটো বেয়া হৈ গ'লে শুকাই খিনাই যাব আৰু মৰ্টেলিটি হ'বও পাৰে সেইকাৰণে আপোনালোকে লিভাৰ টনিকটো দিবই যিহেতু আপোনালোকে দানা খাবলৈ দি আছে আৰু সম্পূৰ্ণ ব্ৰডিং কৰি থৈছে সিহঁতক মেলি দিয়া নাই সেইকাৰণে আপোনালোকে চবফালে লক্ষণ কৰিব আৰু এইবোৰ চাওক মোৰ হাঁহ পোৱালিবোৰ ধুনীয়াকৈ সুস্থ হৈ আছে আৰু সিহঁতি পানী পূৰা খাই আছে দেখিব পাইছে মই আজি আপোনালোকক ইমানেই দেখালোঁ বৰ বিশেষ নেদেখাওঁ কুকুৰা পোৱালি দেখালোঁ হাঁহ পোৱালি দেখালোঁ কেনেধৰণে মই ইউজ কৰি আছোঁ আপোনালোকক মই আজি ইমানেই দেখালোঁ আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তেতিয়াহে মই আৰু আপোনালোকলৈ ভাল ভিডিঅ' আনি থাকিব পাৰিম আজিলৈ মই ইমানেই ক'লোঁ আপোনালোকক